পুৰ মেন ইলেকশ্যন মেনেজমেণ্ট থিয়ৰী বুলি এটা আমি UPPL নতুন এটা পদ্ধতি ওলাইছিলোঁ আৰু সেই পদ্ধতিত কাম কৰি আজিৰ তাৰিখত আমাৰ খৈৰাবাৰী ব্লকত যিটো আমাৰ প্ৰাইমাৰী আৰু বুথে হিচাপ দিছে প্ৰায় 8,000তকৈ অধিক পৰিয়াল আমাৰ UPPLৰ ফৰত আছে বা UPPLৰ তাত আছে। তো সেইটো যদি হৈ যায় সঠিকভাৱে আৰু অলপ কাম কৰিব পাৰিলে খৈৰাবাৰী ব্লক এইবাৰ খৈৰাবাৰী সমষ্টি UPPLৰ দখলত আহি আছে, ইয়াত কোনো সন্দেহ নাই। আমি 40টা সমষ্টিটো একে থিয়ৰিতে কাম কৰিছোঁ আৰু মই চাইছোঁ যে প্ৰায় 34টা যিটো সমষ্টি আছে তাত আমাৰ 7,000তকৈ বেছি ফেমিলি আছে। ইয়াৰ ভিতৰত কিছুমান আছে 10,000, 12,000, 15,000লৈকে ফেমিলি থকা আমাৰ সমষ্টি আছে। গতিকে আজিৰ তাৰিখত মই যিটো এনালাইচিছ কৰি পাইছোঁ যে একক সংখ্যা গৰিষ্ঠলৈ UPPLে চৰকাৰ গঠন কৰিবলৈ গৈ আছে, ইয়াত কোনো সন্দেহ নাই। ছাৰ, যিহেতু আপুনি টিকেট প্ৰদান কৰাৰ পিছত কিছু আপোনালোকৰ টিকেটৰ যি প্ৰত্যাশী লোক আছিলে তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰি কিছু নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। চবৰ লগতো আলাপ আলোচনা হ'ল, প্ৰায় 95% সফল হ'ল। এজনৰ লগত আলোচনা চলি আছে, তেখেতেও হয়তো নিশ্চয় আমাৰ কথা মানিব আৰু দলৰ লগত ডিচিপ্লিনৰ কাম কৰিব। আদাৰৱাইজ এনেকুৱা বহুত জেগাত হোৱা নাছিলে, 6-7টা জেগাত হৈছিলে আৰু সেইটো অলৰেডি ক্লিয়াৰ হৈ গ'ল। গতিকে এইবাৰ আমি খুব ভাল এটা নিৰ্বাচন পাইছোঁ, য'ত নেকি তেনেকুৱা সাংঘাতিক একো আমাৰ মাজত মনোমালিন্যও হোৱা নাই আৰু তেনেকুৱা একো ঘটনাও হোৱা নাই। আৰু যিখিনি প্ৰাৰ্থীত্ব দিয়া হ'ল, ৰাইজৰ দাবীতে প্ৰাৰ্থীত্বটো দিয়া হৈছে যে এইজন প্ৰাৰ্থীক দিলে ভাল হয়। এইটো পাব্লিকৰ পৰা অপিনিয়ন লোৱা হৈছে, দলৰ পৰা অপিনিয়ন লোৱা হৈছে, বুথ প্ৰাইমাৰী কমিটিবিলাকৰ পৰা ইণ্টাৰনেল এটা এছেছমেণ্ট লোৱা হৈছে। তাৰপিছত আমাৰ প্ৰাৰ্থীত্ব দিছোঁ। গতিকে উইনেবিলিটি বা উইনিং পচিবিলিটিটো বহুত বেছি।